হিমন্ত মামা অহাকাইলৈ ভোট বা ইলেকশ্যন, কিন্তু যাব নোৱাৰিম আপোনাক ভোট দিবৰ কাৰণে। আমি হৈছোঁ বহিৰাগত ৰাজ্যত জব কৰি থকা মানুহ, হঠাতে যাওঁ বুলিলে যাব নোৱাৰোঁ। কিন্তু এটা কথা ভাল লাগে যে মই বহিৰা ৰাজ্যত থাকোঁ যদিও মোক সোধে, কেতিয়াবা অচিনাকি মানুহে সোধে ক'ৰ পৰা আহিছা, অসমৰ পৰা। হিমন্ত বিশ্ব শৰ্মা এনেকৈ কৈ দিয়ে। আপোনাৰ জনপ্ৰিয়তা আৰু আপোনাৰ নিপুণতা চাওক, বহিৰাগত ৰাজ্যততো আপোনাৰ জনপ্ৰিয়তা বহুত। আই প্ৰাউড অফ ইউ। কথাটো হৈছে আমি যাব নোৱাৰিলেও আমি অসমৰ উন্নতিৰ হকে যিয়ে কাম কৰি আছে তেওঁক আমি সদায় ছাপোৰ্ট কৰোঁ। আৰু ইউ আৰ দ্য প্ৰমিনেণ্ট পলিটিচিয়ান অফ ইণ্ডিয়া, আৰু আপোনাক নৰ্থ ইষ্টৰ ষ্ট্ৰেটেজিষ্ট বুলি কোৱা হয়, অৰ্থাৎ নৰ্থ ইষ্টৰ মহান কূটনীতিবিদ বুলি জনা যায় সমগ্ৰ ভাৰতবৰ্ষত। গতিকে আপোনাক ভোট দিবলৈ যাব নোৱাৰিম, তথাপি মোৰ শুভেচ্ছা আপোনালৈ থাকিল, যাতে এইবাৰ ইলেকশ্যনত জয়ী হৈ আপুনি অনাগত দিনত ভাল কাম কৰে বা উন্নয়নৰ কিছুমান আঁচনি আনে বা উন্নয়নৰ দিশে আগবঢ়াই লৈ যায় আমাৰ অসমখনক, সেয়ে কামনা। তাৰোপৰি আৰু এতিয়া কথাটো হৈছে, মই বিশেষকৈ মোৰ ফালৰ পৰা মই এইটোৱে বিচাৰোঁ, আপুনি অনাগত দিনত এগৰাকী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰোঁ আমাৰ ভাৰতবৰ্ষৰ। আৰু এইটো হ'লে নিশ্চয় আমাৰ অসমেই নহয়, গোটেই উত্তৰ পূব অঞ্চলৰ মানুহে এইটোক লৈ গৰ্ব কৰিব। আৰু জানে আপুনি, যোগী আদিত্যনাথৰ পিছতে আপোনাৰ নাম বহুত চৰ্চা হৈ থাকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে। গতিকে বেষ্ট অফ লাক হিমন্ত মামা, কিন্তু যাব নোৱাৰিম ভোটটো দিবৰ কাৰণে। নিশ্চয় আপোনাক ছাপোৰ্ট কৰিব বহুত মানুহে। থেংক ইউ।